আমি ভিত্তি গাইতেছি দুইটা বাইক ভিত্তি গাইছে সাইড দিছি ওদের হাতে একবার ঠেকে গেছি গা আবার পাশে আমার দরবানি গা নাম তারপর আমি দিছি দই আমি কালা ডাল চিনছি আগে ডাল চিনি নাই কইছে এক থর তারপরে কাগজ বাড়ি পাশে জানি মালটা আমার গাড়িটা পাক পারে সকাল আমি দোকানে গেছিলাম 10টা নিয়ে সকালে আমি বাজারে গেছিলাম বাজার থেকে আইতেছু কিছু নেই আমি মা 10টা দিছা 10টাতে 2টা কেক কিনা খাইছি আবার গেছি আবার আইতেছু কালি যিখিনি ঘটনা হৈছে আমাৰ মই ঘৰত নাছিলোঁ চাগে ঘৰত আহি কেনে মই শুনা পালোঁ মোৰ ল'ৰাটোক কিডনেপ কৰিব আহিছিল আহি কেনে চিচি কেমেৰা লগাই আছে ফুটেজত গোটেইখিনি দেখাই যায় আছে কি কৰিছে কি কৰা নাই আহি কেনে মই ফুটেজ চেক কৰাৰ পিছত মোৰ ল'ৰাটোক যেতিয়া কিডনেপ কৰিব খুজিছিল মোৰ ল'ৰাটো দৌৰি পলায়ন কৰিছে তেখেতে ধৰবা খুজিছিল ধৰব পৰা নাই তাৰপিছত আমাৰ মা এইফালৰ পৰা আছিল দুটা বাইক লৈ আহিছিল 4জন মানুহ এজন মানুহ নামি কেনে তেখেতক দৌৰাইছিল কথা হ'ল যে গোটেইখিনি চিচি কেমেৰা ফুটেজ আছে আমি ফুটেজ চেক কৰি যাই 2-4জন মানুহে আমি সিহঁতৰ কাপোৰৰ কালাৰ চাই ফলো কৰি পিছা কৰি যাৱাৰ পিছত পুৰা ভঁৰাল চাৰিআলি তাতে আমি যাই দুটা মানুহক লগ পাওঁতে সেই দুজনক ধৰি আমি যেতিয়া সোধপোছ কৰোঁ তেখেতৰ ঘৰৰ অভিভাৱক আৰু লগৰ তাৰ বন্ধু বান্ধৱ যিমান আছে এইটো বেকগ্ৰাউণ্ডত ভাল মাষ্টাৰ মাইণ্ড ল'ৰাও আছে এজন আমি যাতে যাক তাতে মাৰপিটত লগ পাইছোঁ সি মাষ্টাৰ মাইণ্ড বুলি শুনা পাইছোঁ তেখেতে আমাক এটেক কৰাৰ পিছত আমি গাড়ী চাৰি তাতে থৈ আমি গুচি আহোঁ পিছত আমি পুলিচৰ সহায় লওঁ পুলিচৰ আমি লগত লৈ যাই আমি গাড়ী চাৰি তাৰপৰা ৰিকভাৰী কৰি কেনে আমি থানালৈ আহোঁ থানাত আহি কেনে আমি এজাৰ যিখিনি লিখিব লাগে গোটেইখিনি লিখি দি আমি ছাৰক দি আহিছোঁ আৰু বিশেষকৈ যেতিয়া মই এইটো খবৰ পাইছোঁ ঘৰত আহি কেনে প্ৰথম টাইম মই আমাৰ ভৱানীপুৰৰ ছাৰক মই ভিডিঅ' ফুটেজখিনি গোটেইখিনি তেখেতক পঠাই দিছোঁ পঠাই দিয়াৰ পিছতহে আমি তাতে গৈছিলোঁ তাৰ আগত যোৱা নাই এই কথা হ'ল যে এতিয়া যিখিনি কৰিব লাগে আমাৰ আইনৰ সহায় আমি বিচাৰিছোঁ আইনে যিটো কৰে সেইটো হ'ব আমি নিজেকৈ কোনো এনেকুৱা একো কৰাৰ আমাৰ অধিকাৰ নাই আইনে যিটো ব্যৱস্থা কৰে আইনমতে আমি এইটো জানো ব্যৱস্থাটো পাওঁ সেইটো আমি আশা ৰাখিলোঁ আৰু যিখিনি হ'ব লগাটো হৈও গৈছে আল্লাই নকৰক আজি যি বাচ্চাটো মোৰ লৈ যাব পৰা নাই সেইটো এটা দুৰ্ভাগ্যৰ পৰা বাচিছে উদ্ধাৰ হৈছোঁ আমি